কেতিয়াও নেদেখা এক দৃশ্য। নামঘৰৰ বাটচৰাত প্ৰাৰ্থনা গোলাঘাট আৰক্ষীৰ সমাপন কৰিবলৈ আহি আমাৰ এই আৰক্ষী দলসকলে নিজৰ কৰ্তব্য কৰিবলৈ আহি যদি কৰবাত কিবা দায় দোষ তোমাৰ ওচৰত যদি কিবা বহা বচন ক'ব লগা হৈছিল সেইখিনিৰ পৰা তুমি আমাক ক্ষমা কৰি আমাৰ সকলো আজি ডিউটিত নিয়োজিত আৰক্ষী পৰিয়ালৰ মংগল কামনা কৰি আমি তোমাৰ ওচৰত নাজানোহো আবাহনৰ প্ৰাৰ্থনাতে গাই ক্ষমা বিচাৰিছো। নমস্কাৰ, প্ৰাগ ফোকাছলৈ মই ৰিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছো। এই সময় দৃশ্যাংশ আছিল গোলাঘাটৰ আঠখেলীয়া বৰনামঘৰৰ। এই নামঘৰত এতিয়া ভকতৰ মাজতে দেখিবলৈ পোৱা গৈছে সংঘাত, তাৰ লগতে অৰিয়াঅৰি। এই ঘটনা কিয় সংঘটিত হৈছে আৰু ইয়াৰ আঁৰত প্ৰকৃত কাৰণ কি, এই সন্দৰ্ভত সজাই নিছো আজিৰ প্ৰাগ ফোকাছ। এয়া হাজাৰ হাজাৰ লোকৰ উপাসনা স্থান গোলাঘাটৰ আঠখেলীয়া নামঘৰ। পবিত্ৰ ভাদ মাহত হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাৱেশ হয় এই নামঘৰত। পিছে আহিনৰ আৰম্ভণিৰ লগে লগেই তলা ওলমিল আঠখেলীয়া নামঘৰত। নামঘৰ পৰিচালনা সমিতিৰ শেহতীয়া কাম কাজে এতিয়া বিতুষ্ট কৰি তুলিছে ধৰ্মপ্ৰাণ ৰাইজক। নামঘৰ পৰিচালনা সমিতিৰ মাজতেই সৃষ্টি হৈছে দুটাকৈ ফৈদ। তাৰে এটা ফৈদে নামঘৰৰ মূল প্ৰৱেশদ্বাৰত তলা ওলমালে, যাৰ বাবে নামঘৰ চৌহদত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰিব লগা হ'ল। আঠখেলীয়া নামঘৰৰ তলা খুলিবলৈ আহি পদূলিতে ঈশ্বৰক সেৱা ধৰিলে গোলাঘাট আৰক্ষীয়ে। দুই ফৈদৰ যুঁজ ভাঙিবলৈ আহি পথতেই এনেদৰে প্ৰাৰ্থনা গোলাঘাট আৰক্ষীৰ। আঠখেলীয়া গুৰু মন্দিৰ, আজি তোমাৰ ওচৰত আমি ৰাজকাৰ্য সমাপন কৰিবলৈ আহি আমাৰ এই আৰক্ষী দলসকলে নিজৰ কৰ্তব্য কৰিবলৈ আহি যদি কৰবাত কিবা দায় দোষ তোমাৰ ওচৰত যদি কিবা বহা বচন ক'ব লগা হৈছিল সেইখিনিৰ পৰা তুমি আমাক ক্ষমা কৰি আমাৰ সকলো আজি ডিউটিত নিয়োজিত আৰক্ষী পৰিয়ালৰ মংগল কামনা কৰি আমি তোমাৰ ওচৰত নাজানোহো আবাহনৰ প্ৰাৰ্থনাতে গাই ক্ষমা বিচাৰিছো। 2016 চনতো সংঘটিত হৈছিল অনুৰূপ ঘটনা, যি ঘটনা এতিয়া ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। তাৰ পাছতো পুনৰবাৰ এই নামঘৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই এতিয়া বিতুষ্ট কৰিছে প্ৰতিজন ধৰ্মপ্ৰাণ লোকক। ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো, কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।